এইটো মই নাজানো ইয়াত পাৰ্টিয়ে চাই আছে কিন্তু সব ফালৰ পৰা খবৰ আহিছে সবতে ভাল এতিয়া ৰাতিৰ খেল আছে আজি ইয়াত আমাৰ লোকেলতো শুনি আছো বহুত ধৰণৰ খেল এটা ৰাইজে যি সিদ্ধান্ত ল'ব এটা কোনোবা চাহ খোৱাক ভাল পাই পালে ভোট দিব নহলে চাহটো এনে খাই পালে বেলেগক ভোট দিব ইয়াতো দিয়াজনেহে জানে আৰু সেইটোৱে আমাৰ বিউটি মানে সৌন্দৰ্য ডেমক্ৰেচিৰ লোকতন্ত্ৰৰ সৌন্দৰ্যটোই হ'ল নিজৰ ইচ্ছামতে আমি যাক পছন্দ কৰে তাক ভোট দিব পাৰো বিজেপিয়ে ৰাতিৰ খেলত মানে অংশগ্ৰহণ কৰা নাই নাই তেনেকুৱা কোনো অংশগ্ৰহণ কৰা নাই কাৰণ সদায় কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত জবৰদস্তত বিজেপি নাযায় কিন্তু ৰাইজে যদি বিচাৰে ভোটদান কৰে তেতিয়া চৰকাৰ যদি গঠন কৰিব পাৰে নেতৃত্বত বা চৰকাৰ গঠন কৰাৰ যদি ভূমিকা ল'ব পাৰে মানে এইটো চাই ফালে বিজেপিয়ে বিটিচি ৰাইজক লৈ ফালে সহযোগ কৰি যাব অকল মুখ্যমন্ত্ৰী এটা পোষ্ট দিছে ছাৰ এটা হয় দিল্লীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা লগ পাইছিল কিন্তু গৰিমাৰ কথাৰ কাৰণে তেওঁক ধৰিব নোৱাৰিলে না মই কৈ আছো তেনেকুৱা কথা ওলাই থাকিব কিন্তু যিহেতু CIDক দায়িত্ব দিছে গতিকে CIDক দায়িত্ব দিয়া হিচাপে CIDয়ে সব মানে কৰিব গতিকে নিশ্চয় তেওঁ ষ্টেটমেণ্ট দিব CIDৰ ওচৰত পলাতকটো নহয় ন মানে সবেতো এতিয়ালৈকে এইটো নহয় কি কোনোবা পলাতক হৈছে কোনোবা ছিংগাপুৰ আছে মানে কি কয় এটা নিৰ্ধাৰিত সময়সীমাৰ টিকেটবিলাক আছিলে সেইমতে সবে এদিনৰ টিকেট কাটি বা টিকেট পোৱাটো সম্ভৱ নহয় কোনোবা আহি দিল্লী পাইছেহি গতিকে এতিয়ালৈকেতো কোনেও জনোৱা নাই যে কোনো ক'ত গতিকে CIDয়ে কৰিব আৰু সবে লগ পাব মানুহখিনিকতো কিন্তু কামটো মানে যাক দায়িত্ব প্ৰদান কৰিছে তেওঁলোকে কৰিব শুক্লা চেৰপাং সমষ্টিত টকা বিলোৱা বুলি অভিযোগ উঠিছে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে না তেনেকুৱা ধৰণৰ চলি আছে কিন্তু মই ভাবো যে টকাৰ 500 টকাৰ বিনিময়ত 1000 টকাৰ বিনিময়ত কোনো পৰিয়ালে ভোট নিদিয়ে আজিৰ দিনটোত যদি যাই দিছে কোনোবা এজনে পকেটত লৈ থৈ দিছে আৰু সি যদি দি দিব কিন্তু ঘৰখনৰ দুজনে আকৌ নিদিব ভোটটো গতিকে 500 টকা যদি সন্তুষ্ট হয় আমিও ভাল পাওঁ যদি 500 টকা 1000ৰ পিছত যদি ৰাইজক ৰাস্তা নালাগে স্কুল নালাগে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কৰ্ম সংস্থাপনৰ কোনো কাম কৰিব নালাগে এজন মানে নিৰ্বাচিত হৈ যোৱা মানুহে যি কৰে কৰক ৰাইজৰ তাত আপত্তি নাই সেইটো ভাল কথা 500 টকা যদি তেওঁৰ মানে কি কয় আপোনাৰ মনটো যদি মানি যায় ভোট দিবলৈ কাৰণ এই ভোটটোৱে আমাৰ প্ৰত্যেকজন ভোটাৰৰ ভাগ্য পৰীক্ষা আমাৰ 5 বছৰ কি হ'ব আমাৰ ভোটেদি হ'ব কোনোবা যদি জিকি যায় যদি সমষ্টিয়ে একো কৰিব নোৱাৰে তেতিয়া মানে বুকুত কি কয় এইটো এনেকুৱা মাৰি মাৰি কান্দিলেও লাভ নাই তো 5 বছৰ ৰখিবই লাগিব তাৰ পিছতে মোৰ ভুল হ'ল বুলি কলিও একো নাই কিন্তু তাতো ক'বলগীয়া নাই গণতন্ত্ৰত ভোট কাক কি বিনিময়ত দিয়ে কোনোবা মনে মনে কৰাটো ক'বলগীয়া নাই তাতো কি কৰিব মানে সেইটো তেওঁলোকৰ কথা মেনেজমেণ্টটো না এইটো সেইকাৰণে মই কৈ আছো কথাবিলাক সেইটো কিহৰ কাৰণে হয় নিয়ম নীতি কিছুমান বস্তু মানি নচলাৰ কাৰণে এটা পুলিচে যদি এৰি দিয়ে তো ইয়াতো আপোনাৰ মানুহ মৃত্যুলৈকেও হ'ব পাৰে এটা পুলিচে দৌৰি আছে বেচেৰাকেইটা কিন্তু মানুহটো সব লোকেল মানুহ হয় না নহয় তো লোকেল মানুহ হয় এই কাম কৰিলে বদলা বদলি হৈ থাকিব আৰু এই বদলা বদলিটো আজিয়ে শেষ নহয় নহয় কোনোবা পিটন খাই আহিছে সি কেতিয়াবা আকৌ চান্স লৈ ৰাতিত সিও পিটন দিব গতিকে পুলিচৰ কথাও যদি নামানে আইনৰ কথাও যদি নামানে ভোগাটো আমি ভুগিম ভাই ৰাতিত ওলাব নোৱাৰিম কোনোবা কাৰোবাৰ ছাপোৰ্টাৰ বোলে তাকো কেতিয়াবা কোনোবাই আমাক ঠিক পিটিছিল এইবাৰ তাক পিটিব লাগে এনেকুৱা ধৰণৰ হ'ব নালাগে সেইকাৰণে যিখিনি হৈছে আজি মানে সন্ধিয়া তেওঁলোকেও একেলগে মিলিব লাগে নিজৰ নিজৰ জাগাত গাঁৱত যি হ'ল ইলেকশ্যনৰ নামত হ'ল আৰু বুজি নাপাইছিলো কোনোবাই আহি উচতাইছে আজিৰ পৰা আৰু আমাৰ মাজত তেনেকুৱা হ'ব নালাগে মই ভাবো তেনেকুৱা চবে বুজা পৰা হৈ লওক আমাৰ জীৱনটো সুন্দৰ ভোটৰ নিয়মটোই সেইটো মানে কাৰো ইমাৰ্জেঞ্চি নাই আজি আমি বিটিচিৰ মানুহে আচলতে একো কাম কৰিব নালাগে আজি অকল নিজৰ ৰাইজ মানে কাউন্সিলখনক পৰিচালনা কৰাৰ কাৰণে চবে নিজৰ নিজৰ মানে পচন্দৰ পাৰ্টি আৰু প্ৰাৰ্থীৰ হকে চবে ভোটদান দি আছে আৰু অলপ বাট চাই আছে শেষলৈকে কাৰ মানে কি কয় আপোনাৰ সংখ্যাটো বেছি হয় ভোট দিয়াক লৈও মজা আছে চবে গতিকে আজি আৰু চবৰে একো কাম নাই মোৰো একো কাম নাই আজি অকল ভোট দিয়া আৰু অলপ পিছত চবৰ লগত ফোনত খা খবৰ লোৱা গতিকে এইটো এটা উৎসৱমুখৰ পৰিৱেশ তাত ইমাৰ্জেঞ্চি বোলা বস্তু একো নাই গতিকে মই পিছত আহিলেও অকলে ভোট দিব পাৰোঁ আৰু এতিয়া ভোট চেণ্টাৰত আহিছোঁ
লাইনত থাকি ধুনীয়াকৈ ভোট দিব পাৰে। সমগ্ৰ BTC-তে ভোটদান প্ৰক্ৰিয়া চলি আছে। ভোটাৰ ৰাইজক কি আহ্বান জনাব? না, ভোটাৰ ৰাইজে চবে ভোট দিব লাগে, সেইটো অকল আমাৰ অধিকাৰ নহয়, দায়িত্ব। এই দেশখনৰ পৰিচালনা কৰাৰ কাৰণে আমি এজন এজন নিজৰ পচন্দৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিব লাগে, আৰু সেইটো আমাৰ দায়িত্ব, কাৰণ দেশখনৰ পৰিচালনা কৰাৰ প্ৰক্ৰিয়া সেইটোৱে। গতিকে ইয়াত যাক আমি মানে দায়িত্ব দিম তাৰ হকে আমাৰ মত দিয়াটো সেইটো আমাৰ কৰ্তব্য। গতিকে এই কৰ্তব্যটো পালন কৰিব লাগে, নহ'লে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মানে আচলতে আমি নিজকে কৈ লোৱাটো লজ্জাজনক। গতিকে গণতান্ত্ৰিক দেশৰ প্ৰত্যেকজন নাগৰিকৰে সেইটো কৰ্তব্য, নিজৰ প্ৰাৰ্থী জিকক নিজিকক কিন্তু নিজৰ পচন্দৰ মানুহক ভোট দিবই লাগিব। যিজনে বেছি ৰাইজৰ ভোট পাব ইয়ে প্ৰতিনিধি হ'ব, আৰু এই প্ৰতিনিধিসকলে গৈ পেলাই চৰকাৰ গঠন কৰিব, আৰু সেই চৰকাৰকে আমি 5 বছৰৰ কাৰণে কৰ্তৃত্ব প্ৰদান কৰিম। ইতিমধ্যে জুবিন অনুৰাগী কিছুসকলে মানে গুৱাহাটীত গৈছে আৰু তেওঁলোকে BTC-ৰ পৰা ভোট মানে প্ৰদান কৰিব নোৱাৰিব বা হয়তো অহাত দেৰি হ'ব, কি ক'ব, কমিব নেকি? নাই, চবকে আহ্বান কৰিছোঁ, নিশ্চয় তেওঁলোকে তাৰ পৰা আহি শেষ পৰ্যায়ত ভোট দিব, আৰু যিসকল কালিয়ে গৈছে মই ভাবোঁ তেওঁলোকে আজি আহি পালে ভোটদান কৰিব, আৰু ভোটদান কৰি কোনোবাই এতিয়াহে যাব, কাৰণ জুবিনক মানে অহাকালিলৈকে মানে ৰখা হৈছে, অহাকালিহে সৎকাৰ কৰা হ'ব। গতিকে মই ভাবোঁ নিশ্চয় মানে যিসকলৰ ভোট আছে তেওঁলোকে হয় ৰাতি আহি গ'ল, বা আজি যিসকল আছে ভোট দি দি গুচি গৈ আছে। জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ আৱৰ্তত আছে, এয়া হত্যাকাণ্ড বুলি হ'ব। চোৱা, এইটোতো এতিয়া কোৱা উচিত নহয়, যিহেতু ইয়াত CID-ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে, আৰু তাত যোৱা সাক্ষ্য থকা বহুত লোক আছে। গতিকে তেওঁলোকৰ লগত কথা পতাৰ পিছত তেওঁৰ মৃত্যু মানে কেনেকুৱা ধৰণৰ হ'লে এই কথাটো স্পষ্ট হৈ যাব। গতিকে চবে তেনেকুৱা ধৰণৰ সন্দেহৰ আৱৰ্ত লৈ ফালে মানে FIR লজ কৰিছে, আৰু তাক বেছ কৰি ফালে আজি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই CID-ক দায়িত্ব অৰ্পণ কৰিছে, এই গোটেই মানুহৰ অভিযোগবিলাক লৈ ফালে যাহাতে এটা তদন্ত কৰি মানে আচল কথাটো কি সেয়া যাহাতে উলিয়ায়। কিমান সম্ভৱ?